আমাৰ ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিলে আজি বোলে কলিকতাত ইণ্টাৰভিউ দিব যাব লাগে, কালি বোলে গুৱাহাটীত যাব লাগে, পৰহি বোলে অমুকত যাব লাগে। মই সৰু সৰু কথা চাই থাকোঁ। যেতিয়া আমি এডিআৰই পৰীক্ষাত 300 টকা ফিজ কৰোঁ, কেণ্ডিডেট হয় 5 লাখ, আৰু যেতিয়া আমি কওঁ বিনা পইচাত হ'ব, কেণ্ডিডেট হয় 11 লাখ। তাৰমানে 6 লাখ মানুহ এনেকুৱা থাকে যোনে পৰীক্ষাৰ ফিজটো দিব নোৱাৰে। এতিয়া আমি কি কৰিছোঁ, যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম, যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে, টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে। আমি আৰু কিমান চিন্তা কৰিছোঁ, আমাৰ অসমত উদ্যোগ নাই। আলফা থাকিলে উদ্যোগ ক'ৰ পৰা আহিব? বড়ো উগ্ৰপন্থী থাকিলে উদ্যোগ ক'ৰ পৰা আহিব? উদ্যোগ নাই কাৰণে আমাৰ অসমত চাকৰি নাই। ল'ৰা ছোৱালী বাংগালোৰ যায়, তামিলনাডু যায়, আৰু কি চাকৰি কৰিব যায়? চিকিউৰিটি গাৰ্ড। তাতে না চিকিৎসা ল'ব পাৰে। বহুত ল'ৰা ছোৱালীক মই পাই থাকোঁ যে মৃত্যু হ'লে ডেড বডিটো ঘৰত আনিব দেউতাক মাকৰ পইচা নাথাকে। এতিয়া আমি কি কৰিছোঁ, অসমত এডভান্টেজ আছাম। আজি আমাৰ অসমত নতুন কৰি আদানী, আম্বানী, টাটা এই গোটেইবিলাকে লগ লাগি 5 লাখ কোটি টকাৰ অসমত ইণ্ডাষ্ট্ৰী হ'ব। তেতিয়া আমাৰ লাভ কি হ'ব? যিমান ল'ৰা ছোৱালী 7,000, 8,000 টকা কামত বাহিৰত চাকৰি কৰিব গৈছে, সিহঁতক আমি ঘৰলৈকে উভতাই আনিব পাৰিম, যে দেউতাক মাকৰ লগত থাকি কাম কৰক। আজি আপোনালোকে চিন্তা কৰক, আমাৰ অসমত বহুত চৰকাৰ আছিল, কিন্তু মানুহৰ দুখ কষ্ট, অসমখনৰ উন্নতি আগত কোনেও চিন্তা কৰা নাছিল। আজি আপোনালোকে অসমৰ ইমান পৰিৱৰ্তন হৈছে। এতিয়া বহুত মহিলাই মোক সুধি থাকে 10,000 টকাটো কেতিয়া পাম বুলি, সেইটোও এটা চিন্তা আছে, হয়নে নহয়? জুন মাহত মই আপোনালোকক ভাল দিন এটা চাই 10,000 টকাটো দি দিম, ঠিক আছে? সেইটো চিন্তা কৰিবলগীয়া নাই। 10,000টো শেষ নহয়, 10,000 পিছত আকৌ 25,000 পাব। আৰু কোনোবাই ভাবে এনে কৈছে নেকি? মই যিটো কম মই কৰিয়ে দেখাম, মই নকয়, মোৰ লগত ফাঁকি ফুকাৰ কাৰবাৰ নাই। 10ৰ পিছত 25, 25ৰ পিছত 50। খালি অলপ আগতে মই নগাঁৱত আছিলোঁ, মই এখন মিটিঙত হাঁহি কৈছোঁ, 10ৰ পৰা চবেই 25 পাব, কিন্তু যাৰ 3টা বাচ্চা সি যদি 4টা কৰি দিয়ে নাপাব আৰু এই সময়ত। শ্ৰদ্ধাৰ ৰাইজ, আমি যি কৈছোঁ আমি কৰি 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 গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, লাষ্টত মই এটাই কথা ক'ম, আগতে মই মুখ্যমন্ত্ৰী আছিলোঁ, কিন্তু আপোনালোকৰ MLA নাছিলোঁ। মই ৰাজ্যবোৰ যেনেকুৱা তামিলনাডু, মহাৰাষ্ট্ৰ, তেনেকে অসমৰ পৰিৱেশ আমি বদলাই লৈ গৈ আছোঁ। বোলে গাড়ী চলাবৰ কাৰণে লাৰ্ণাৰ লাইচেন্স লাগে, কম্পিউটাৰতে পাই গ'ল, যাবৰ কাৰণে প্ৰয়োজন নাই। লাহে লাহে অসমৰ পৰিৱেশ 4টা বছৰত আমি পৰিৱৰ্তন কৰিলোঁ, আৰু অনাগত দিনত আমি পৰিৱৰ্তন কৰি কৰি গৈ থাকিম। এতিয়া আমি ইমানখিনিলৈকে চিন্তা কৰিছোঁ, যেনেকৈ আজাৰাত এখন মটৰ ভেহিকেল ট্ৰেইনিং ইনষ্টিটিউট হ'ব, ল'ৰা ছোৱালীয়ে গাড়ী তাতে শিকিব, তাতে লাইচেন্স পাব, দ্বিতীয় তৃতীয়ত যোৱাৰ দৰকাৰ নাই। গোটেই অসমৰ পৰিৱেশ আমি লাহে লাহে পৰিৱৰ্তনৰ ফালে আমি লৈ গৈ আছোঁ। 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউল পাইছিলোঁ। 1 অক্টোবৰৰ পৰা আমাৰ ৰেচন কাৰ্ডত আমি চেনি 30 টকা কম দামত পাম, দালি 30 টকা কম দামত পাম, আৰু নিমখো আমি 10 টকা কম দামত পাম। এতিয়া ৰেচন কাৰ্ডখনৰো মূল্য বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া ৰাইজে আৰু ক'ত টকা খৰচ কৰিব লাগে? এটা হ'ল ইলেক্ট্ৰিচিটি আৰু এটা হ'ল গেছত, হয়নে নহয়? চিলিণ্ডাৰৰ দাম কিমান? 1,050 টকা নে 1,000 টকা? 950, লগত 50 টকা অহা যোৱা লয় নেকি? এজেণ্টে নে নলয়? এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকৰ গেছৰ চিলিণ্ডাৰ মই 650 টকাত দি দিম। উজ্জ্বলা গেছৰ কাৰ্ড কাৰ কাৰ আছে? যাৰ যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দিম, হ'ব? 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে। এইবাৰ বিল আহিলে আপোনালোকে গম পাব। 1 অক্টোবৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম
মই আৰু 1 টকা কমাই দিম তাৰ মানে মোৰ লক্ষ্য হল সাধাৰণ মানুহ এজন দুখীয়া মানুহ আপোনালোকে চিন্তা কৰক এজন দুখীয়া মানুহ অৰুণোদয় পালে 1250 এজন দুখীয়া মানুহ চাউল পালে বিনামূলীয়া লৰা ছোৱালীৰ এডমিশন হল বিনামূলীয়া ঘৰত বেমাৰ হল কাৰ্ড দেখালো চিকিৎসা কৰিব পালো চাউলৰ লগত দালি নিমখ চেনি কম দামত পালো গেছৰ দামো কম দামত পালো ইলেক্ট্ৰিচিটিৰ দামো কমিলে মই হিসাব কৰি চাইছো এটা পৰিয়ালে 2000 পৰা 2200 টকা এটা পৰিয়ালৰ খৰচ কমি যাব ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে কলেজত গলেই ছোৱালীয়ে নিযুত মইনা আঁচনি পায় ক্লাস 9ৰ লৰা ছোৱালীয়ে সাইকেল পায় এইবাৰ আমি আৰু এটা আঁচনি আনিছো যাতে মেট্ৰিক পৰীক্ষা দিয়া লৰা ছোৱালী দুখীয়া হলেও ভাল কৰি যাতে গাখীৰ এগিলাস হলেও খাব পাৰে লৰা ছোৱালী মেট্ৰিক দিয়াৰ আগতে প্ৰত্যেক মাহত 300 টকাকৈ তেওঁলোকক মই বেংকত দি গৈ থাকিম মোৰ উদ্দেশ্য হল যাতে মেট্ৰিক ক্যান্ডিডেট জনে কিতাপ কিনিব পাৰে পেন কিনিব পাৰে কাগজ কিনিব পাৰে গাখীৰ এগিলাস যাতে ঘৰত খাব পাৰে আমি মধ্যবিত্ত মানুহবিলাকে বুজি নাপাওঁ আমাৰ ঘৰৰ লৰা আছে বাচ্চা গাখীৰ দিলে হিয়তি গাখীৰে নাখায় মাকে গাখীৰ দিয়ে গাখীৰ নাখায় আকৌ বহুত মাকে লৰা গাখীৰ খুৱাব বিচাৰে মাকৰ তাত গাখীৰ নাই গতিকে আমি আজি সকলোৰে কাৰণে চিন্তা কৰিছো চাকৰি বিনামূলীয়া হল কিন্তু চাকৰিৰ ইন্টাৰভিউ দিব টকা লাগে যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলো 400 টকা পৰীক্ষা পাতোতে খৰচ লাগে ক্যান্ডিডেট হল 5 লাখ বহুতে মোক কলে যে আমাৰ ইমান পইচা নাই কৰ পৰা দিও এইবাৰ বিনা পইচাত কৰিলো ক্যান্ডিডেট হল 11 লাখ তাৰ মানে 400 টকাটোৰ কাৰণেও বহুত লৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে কাৰণ বাৰে বাৰে পৰীক্ষা যে বেংকৰ পৰীক্ষা কালি এডিআৰি পৰীক্ষা পৰখি হেলথত পৰীক্ষা মাহত বহুত বা দিব লাগে ফৰ্ম ফিল আপ কৰোতে এতিয়া আমি নিয়ম কৰিছো যে গ্ৰেজুৱেট পাস কৰা এটা লৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইন্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকিম আজি দুখীয়া মানুহ হক মধ্যবিত্ত মানুহ হক ইলেক্ট্ৰিচিটিৰ দাম কমক গেছৰ দাম কমক চিকিৎসাটো অলপ শিথিল হক প্ৰত্যেক পৰ্যায়ত